আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে লখিমপুৰৰ এজন যুৱক। তেওঁ অৰুণাচলত অনুষ্ঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় বডি বিল্ডিং প্ৰতিযোগিতাত লাভ কৰিলে দুটাকৈ পদক। বৰ্তমান হৈ গৈছিলে অৰুণাচলত এইটো পাকলু টাইপদিয়া মানে এইটো ইণ্টাৰনেশ্যনেল বডি বিল্ডিং কম্পিটিশ্যন। তাত মই দুটা ইভেণ্টত ভাগ লৈছিলোঁ। তাৰে এটা আছিলে ডেনিম জিন্স মডেল, তাত মই 3rd প্লেচ পালোঁ, আৰু মেন ফিজিক মানে তাত মই 4th প্লেচ পালোঁ। এইটো ইণ্টাৰনেশ্যনেল পৰ্যায়ত হৈছিলে। 2012 চনতে জিয়ান হাজৰিকা নামৰ যুৱকজনে অৰ্জন কৰিছিল মিষ্টাৰ আছাম খিতাপ। মানে সদ্যহতে মই বডি বিল্ডিংটো আৰম্ভ কৰা প্ৰায় 12 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। প্ৰথম পৰ্যায়ত মই ৱাবা মিষ্টাৰ আছাম তাত মই মানে জুনিয়ৰ কেটেগৰীত গ'ল্ড মেডেল লৈছিলোঁ। 2012-13 দুবছৰ মানে একেলগে লৈছিলোঁ। শৰীৰ চৰ্চাৰে দেশৰ নাম উজ্জ্বলাব বিচৰা যুৱকজনে মাছ বাটতে থমকি ৰ'বলগীয়া হৈছিল পিতৃ ঢুকোৱাৰ বাবে। সমস্যা মানে মোৰ দেউতা ঢুকাই গ'ল, তাৰপিছৰ পৰা মোৰ ঘৰুৱা মানে যিবিলাক সমস্যা মোৰ ওপৰতে পৰিলে, সেই সমস্যাখিনি সমাধান কৰোঁতে জিমত সময় দিব নোৱাৰা হৈছিলোঁ। তাৰপিছত লাহে লাহে তেনেকুৱাই আৰু, কিন্তু তথাপিও জিমটো এৰি দিয়া নাছিলোঁ, জিমটো এৰা ধৰাৰ মাজেৰে চলিছিলোঁ। জীৱনত হাৰ মানিব নোখোজা এই যুৱকজনে এতিয়া পুনৰ আগুৱাইছে নিজৰ লক্ষ্যত। জিমটো এনেকুৱা বস্তু নহয় যে এদিন দুদিন লাগিলে হ'ব পৰা, ঠিক মানে এটা সময় পাব লাগে। তাৰ ভিতৰতে মই টাইম মিলাই জিমটো চলাই গৈছিলোঁ আৰু নিজেও অধ্যয়ন মানে প্ৰেক্টিছ কৰিছিলোঁ। প্ৰেক্টিছৰ পৰা আজি অলপমান আগবাঢ়িবলৈ এটা খোজ পাইছোঁ ধৰি লওক। তেওঁৰ সপোন মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰি যুৱ প্ৰজন্মক আগুৱাই নিয়া। সপোনটো বহুত আছে, তাকে এতিয়া দ্বিতীয় পৰ্যায়ত এতিয়া কি কৰোঁ। ইণ্ডিয়া খিতাপত কিবা এটা মানে যদি ল'ব পাৰোঁ তেতিয়া ভাবিম আৰু ছাকচেছ অলপ হৈছোঁ। শৰীৰ চৰ্চা এইটো এটা মানে পজিটিভ নিচা হয়। এইটো নিচা এবাৰ যেতিয়া লাগি যায় ইয়াৰ পৰা মানুহে চব পজিটিভেই পায়। মানে ধৰি লওক এতিয়া যিবিলাক আজিকালি ল'ৰাবিলাকে ড্ৰাগছ চাগছ ল'ব লৈছে, যি এইটো নিচাত এবাৰ মানে ভাগ লয় সি তেতিয়া কেতিয়াও বেয়া বস্তু এটা মানে খাবলৈ ব্যৱহাৰ নকৰে। এতিয়া ধৰি লওক 10 টকাতে মানে ধৰি লওক কিছুমানে এতিয়া ধৰি লওক 10 টকা পালে চিখৰ গোট খায়, এনেকুৱা ধৰণৰ বস্তুবোৰ খায়। কিন্তু জিমৰ ল'ৰাবিলাকে ভাবে কি ক'ত কেনেকৈ প্ৰটিন পায়, এটা ডিম খাব ধৰি লওক, ঠিক তেনেকুৱা ধৰণৰ পজিটিভ ধাৰণাবিলাকে থাকে। আমি সমাজত কি হয় ভালটোক চবেই ভাল কৰে, কিন্তু বেয়াটোক ভাল কৰাটো আমাৰ উদ্দেশ্য হিচাপে ল'বলৈ বিচাৰিছোঁ মই। জিয়ানৰে শিষ্য ৰিকি গগৈও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত। মই প্ৰায় 16-17 তেনেকুৱাৰ পৰাই মই জিম ষ্টাৰ্ট কৰিছিলোঁ। মোৰ নিজৰ মানে দাদা অৰ্থাৎ মোৰ গুৰু হিচাপে মই মানুহ যাক, তেওঁ মোক যিমানখিনি মানে কৈ গৈছে আজিলৈকে যেনে কৰিবলৈ মই তেনেদৰে কৰি গৈছোঁ, আৰু তেনেদৰে মই কৰাৰ ফলতো মই নিজক মানে এটা ষ্টেজত মোৰ নিজৰ প্লেচমেণ্ট আনিবলৈ সফল হৈছোঁ। যেনেদৰে মই লখিমপুৰৰ ডিষ্ট্ৰিক্ট খেলিছোঁ, ডিষ্ট্ৰিক্টত মই 3rd প্লেচ পাইছিলোঁ। তাৰপিছত মই চাউথ আছাম খেলিছোঁ, চাউথ আছামত মই তাতো ক্লাছিক বডি বিল্ডিং হৈছিলে, ক্লাছিক বডি বিল্ডিঙত মই 3rd প্লেচ পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত এতিয়া মই যিখন ইণ্টাৰনেশ্যনেল শ্ব' খেলিলোঁগৈ পাকলু টাইপদিয়া, তাত মই নিজকে যিমান পাৰোঁ নিজৰটো বেষ্ট দিছোঁ। তাত মই 4th প্লেচ পাবলৈ সক্ষম হ'লোঁ জুনিয়ৰ বডি বিল্ডিং। দুয়োৰে এই সফলতাত এতিয়া শুভেচ্ছা জনালে বিভিন্নজনে। সঁচা কথা ক'বলৈ গ'লে খুব গৌৰৱান্বিত। আজি লখিমপুৰৰ নিচিনা এটা এনে পিছপৰা এডোখৰ জেগাৰ পৰা আমাৰ এই দুটা ভাইটিয়ে আজি লখিমপুৰৰ পৰা ওলাই গৈ ইমান এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন প্ৰতিযোগিতাত এনেকুৱাকৈ তেওঁলোকে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, তাতকৈ আৰু গৌৰৱৰ কথা আৰু একো থাকিব নোৱাৰে। আৰু মোৰ বাবেতো বিশেষ গৌৰৱ যে মেট্ৰিক্স জিমৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু যে যদি ল'ৰা ছোৱালীক মানে তেওঁলোকক নিচা আসক্তিৰ পৰা আঁতৰাই ৰাখিবলৈ হয় তেনেহ'লে প্ৰত্যেকজন ল'ৰা ছোৱালীকে জিমৰ প্ৰতি আকৰ্ষিত কৰাব লাগিব। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।